Hello everyone, this is Dhruva Siraskwa signing in. Azir video tut molality logot related eta question koribole loisu. Question to tomaloke swa. Molality of 40% urea solution is 40% urea solution koise by mass koise. Gotike ami prothomote janibo lagibo molality no hoy ki. Molality ki hoy? First ote hikilo heto. Molality mane hoise oporot thakibo number of moles of solute তলত থাকিব mass of কি আছে খালি solvent আৰু হেতু কি হত থাকিব kg থাকিব লাগিব মেইন রুল এটুই এই রুলটো এপ্লাই কৰি বা এই ফর্মুলাটো এপ্লাই কৰি আমি গোটেই বস্তুটো উলিয়াব পাৰিম খালি এটা আমাক কৈছে 40% বাই মাস 40% বুলি যেতিয়া কৈ দিয়ে তেতিয়া আমি বুজিব লাগিব যে 100% ৰ সলিউশনটোৰ 100% ৰ 40% होइसे यूरिया আৰু বাকি 60% হবো 60% হবো ওয়াটার ঠিক আছে ওদিকে 40% यूरिया 60% ওয়াটার বা হেতু আমি এনেকৈ ক'ব পাৰো 100 গ্রাম যদি সলিউশন থাকে 100 গ্রাম যদি সলিউশন থাকে তাৰে 40 গ্রাম হৈছে यूरिया আৰু বাকি 60 গ্রাম হৈছে ওয়াটার আমি এনেকুৱা ধৰণেও ভাবিব পাৰো কিন্তু মোলালিটি উলিয়াবলে আমাক লাগিব নাম্বার অফ মোলস অফ সলিউট আৰু ইয়াত সলিউটটো কি হয় ইয়াত সলিউটটো হৈছে ইউৰিয়া গতিকে আমি সলিউটৰ নাম্বার অফ মোলস উলিয়াবলে ট্রাই কৰিম বাট তাৰ কাৰণে আমি ইউৰিয়াৰ মোলাৰ মাস জানিব লাগিব মোলাৰ মাস অফ ইউৰিয়া তাৰ কাৰণে কো ইউৰিয়াৰ ফৰ্মুলা জানিব লাগিব ফৰ্মুলাটো আছিল এনেকুৱা ধৰণৰ C ডাবল বন্ডেড O এফালে আছিল NH2 আৰু এফালেও আছিল NH2 গতিকে ইয়াত নাইট্ৰজেন দুটা আছে হাইড্ৰোজেন চাৰিটা আছে কাৰ্বন এটা আছে অক্সিজেন এটা আছে হাইড্ৰোজেন চাৰিটাৰ পৰা লৈ লওঁ 4 * 1 নাইট্ৰজেন দুটা 2 * 14 আহিব প্লাস কাৰ্বন এটা তাৰ কাৰণে 12 আহিব আৰু অক্সিজেন এটা তাৰ কাৰণে আহিব 16 এটা 4 * 1 মানে হৈছে 4 2 * 14 মানে হৈছে 28 প্লাস 12 আছে প্লাস 16 আছে যে 28 আৰু 12 এড কৰিলে আমি পাওঁগে 40 আৰু 16 আৰু 4 এড কৰিলে আমি 20 so 40 plus 20 this will be equal to 60 তো মোলাৰ মাস অফ ইউৰিয়া হৈছে 60 গ্রাম পার মোল বুলি আমি ক'ব পাৰো এতিয়া আমি উলিয়াব লাগে নাম্বার অফ মোলস অফ ইউৰিয়া নাম্বার অফ মোলস অফ ইউৰিয়া তাৰ কাৰণে ওপৰত আহিব গিভেন মাস আৰু গিভেন মাসটো 40% ৰ পৰা আমি 40 পাইছিলো আৰু মোলাৰ মাসটো কিমান পালো আমি 60 পালো সো ইয়াত 0 0 ক্যান্সেল আউট হ'ব এফালে 4 আৰু 6 হক 2 ৰে যাব ওপৰত 2 থাকিব তলত 3 থাকিব যে 2 ক যদি 3 ৰে ডিভাইড কৰো 2 ক 3 ৰে ডিভাইড কৰিলে আমি কি পাম 2 ডিভাইডেড বাই 3 পইণ্ট এটা দিব লাগিব 0 আহিব 3 6 গুণ 18 20 ৰ পৰা 18 গল 2 আকৌ 0 এটা দিলো 3 6 গুণ 18 তাৰ পাছতে 18 পৰা 2 গল আকৌ 20 আকৌ 6 গতিকে 0.666 বা 667 দি দিব পাৰা 0.667 ধৰি লৈছো আৰু নাম্বার অফ মোলস কৈছে গতিকে নাম্বার অফ মোলস ইউনিটটো কি আহিব মোলত আহিব 0.667 মোল এতিয়া আমি ফৰ্মুলা প্ৰয়োগ কৰো ডাইৰেক্টলি মোলালিটি সো মোলালিটি will be equal to ওপৰত আহিব নাম্বার অফ মোলস কিমান হয় 0.667 আৰু তলত আহিব ভলিউম অফ সলভেন্টৰ মাস কিমান আছিল সৰি তলত ভলিউম অফ সলভেন্ট নাহে তলত আহিব মাস অফ সলভেন্ট গতিকে মাস অফ সলভেন্ট আমি কিমান পাইছিলো 60 বাট এটো গ্ৰামত আছিল কেজি লে নিবলে আমি বাই 1000 ৰে ডিভাইড কৰিব লাগিব এতিয়া কথাটো হ'ব কি 667 বাই 60 আহিব আৰু 667 বাই যদি 60 কৰো আমি কৰি চাও 667 ডিভাইডেড বাই 60 যদি কৰো 60 ৰে 66 ক ওয়ান টাইম আহিব 60 হ'ব তাৰ পাছতে 6 সাবট্ৰেক্ট কৰাৰ পাছত 6 পালো 7 নামিলে তো 61 টাইম আকৌ 60 তাৰ পাছতে 7 আহিলে 0 আকৌ পইণ্ট দিব লাগিব তেতিয়া তো 61 টাইম আকৌ 60 তাৰ পাছতে তোমাৰ আহিলে 70 - 60 কৰিলে 10 পাম 0 আকৌ
1 আহিব গতিকে 11.11 তেনেকুৱা ধৰণৰ ওলাব ৰিজাল্টটো ওলাব 11.11 যেহেতু এটো মোলালিটি হয় ইউনিটটো আহিব মোল পাৰ কেজি বাট আমাৰ অপচনত উল্লেখ নাই যদিও আমি মোল পাৰ কেজি লিখিব পাৰো এটা অপচনটোত এই আনসাৰটো আছে না আমি চাব লাগিব ফাৰ্স্ট টু 0.4 দিস ইজ নট দ্য কারেক্ট অপশন 0.6 নহয় 0.167 নহয় কারেক্ট অপশনটো হৈছে 11.11 আৰু ইউনিটটো তাৰ কি হ'ব মোল পাৰ কেজি গতিকে কারেক্ট অপশন হৈছে অপশন সি আজিৰ ভিডিওটোত ইমানেই ইয়াৰ পাছৰ ভিডিওত আৰু কিছুমান কোৱেশ্চনছ লৈ আহিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিওবোৰ চাই থাকিবা যদি ভিডিওটো ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা হোৱা নাই সাবস্ক্ৰাইব কৰি লবা সাইনিং অফ থ্যাংক ইউ